এই ফুলজোপা চিনি পাইছেনে? এইজোপা জবা ফুল বুলি কয়। এইজোপা জবা ফুলৰ গছ। এই ফুলজোপা যথেষ্ট বনৌষধি, ইয়াৰ যথেষ্ট গুণাগুণ আছে। এই ফুলপাহ এনেকুৱা টাইমতে বেলি পৰা পিছতে লাহেকৈ ইয়াক ছিঙি নি পেলাই সুন্দৰকৈ ইয়াক তিয়াই থ'ব লাগিব কেইটামান চাউলৰ সৈতে, আৰু পিছদিনাখন ইয়াক ধুনীয়াকৈ ফেনেকি পেলাই ইয়াৰ ৰসটো খাব লাগে। ইয়াৰ যথেষ্ট ইয়াৰ গুণাগুণ আছে, বহুকেইটা বেমাৰৰ কাৰণে ভাল। এনেদৰে এইপাহ ফুল দেখিছে, আমি 2-3টাই খাম কাৰণে 3পাহ দিছোঁ, এজনৰ কাৰণে এপাহ দিলেই হ'ল। আৰু এনেকৈ ইয়াত দেখিছে আয়ু চাউল, এই ঘৰৰ চাউল হ'লে ভাল, পাৰিলে ঢেঁকীত খুন্দা হ'লে ভাল। মই ইয়াতে আহু ধানৰ চাউল দিছোঁ, আহু ধানৰ চাউলটো বৰ ধুনীয়া, এইটো দিছোঁ। এনেকৈ এইটো পিটিকি পেলাই এনেকৈ এইটো মিহি কৰিব লাগিব। তাৰপৰা এইখিনিও এনেকৈ পিটিকিব লাগিব, এনেকৈ মোহাৰিব লাগিব। আৰু চাব কি ধুনীয়া এটা ইয়াৰ পৰা জুচ ওলাব। চাওক এনেকৈ এইটো আপোনাৰ পেটৰ মানে গেছৰ ভাল কৰিব। আৰু এইটো হেমোগ্ল'বিন, কাৰোবাৰ যদি হেমোগ্ল'বিন কমিছে, এইটো যদি খোৱা যায় এইটো মানে ভাল হ'ব। আৰু বিষ চিষৰ পৰা ধৰি পেটটো চাফা কৰিব, যথেষ্ট এইটো লাভদায়ক দৰৱ হয়। মোক আজিৰ পৰা বহুত বছৰ আগতে শিৱসাগৰত এগৰাকী আইতাই মোক এইটো শিকাই দিছিলে, কাৰণ মই খুব টোপনি ক্ষতি কৰোঁ। আমাৰ টোপনি ক্ষতি কৰা মানুহবিলাকেতো খালে ভাল। আমি প্ৰগ্ৰাম কৰি থাকোঁ, টোপনি ক্ষতি কৰোঁ, তেতিয়া আইতাগৰাকীয়ে শিকাই দিছিলে যে তোমাৰ কষ্ট হয়, তুমি এনেধৰণে বনাই খাবা। আৰু এটা কথা, এইটো কাঁহৰ বাতিত তিয়াই থ'ব লাগিব, দেখিছেনে? কাঁহৰ বাতিত তিয়াই থ'ব লাগিব, প্লাষ্টিক বা অন্যান্য তিয়ালে নহ'ব। এনেকৈ কাঁহৰ বাতিত তিয়াই থ'ব লাগিব। আৰু দেখিছে কি ধুনীয়া হেৰিকৈ ওলাইছে। এইখিনি পেলাই দিব লাগিব, ইয়াৰ পৰা এনেকৈ এইখিনি পিটিকি আৰু ধুনীয়াকৈ হেৰি কৰি ইয়াক তেনেকৈ খালে পেটটো ধুনীয়া লাগি থাকিব। আৰু এটা খুব সুন্দৰ দৰৱ, আপুনি সকলোৱে এইটো খাব পাৰে।